সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 29 জুন। 29 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছে। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। অংগনবাদী এককালীন গুৰু দক্ষিণা প্ৰাধিকৰণ আৰু বিভিন্ন ধৰণৰ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব আৰু সেই ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। প্ৰথমটো খবৰ যদি চাওঁ, আগন্তুক যি জুলাই এইখিনি বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। বাজেট অধিৱেশনৰ এই যি প্ৰসংগত বহুত ভাগে তেনেদৰে মন্তব্য কৰিছে বা এই যি 2026-27 বৰ্ষৰ বাবে বাজেট উত্থাপন হ'বলৈ গৈ আছে, বাজেট দাখিল হ'বলৈ গৈ আছে, তো তাত কোনসমূহ বিষয়ে সেইখিনি অগ্ৰাধিকাৰ পাব বা কোনসমূহ বিষয়ে এইখিনি কাৰ্যকৰী কৰা দিশে আগুৱাই লৈ যাব বা প্ৰতিশ্ৰুতি অনুসৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলোখিনি কাম কৰা হ'বনে এই আগন্তুক বাজেটত। এতিয়া যদি চাওঁ তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিয়া প্ৰসংগ যিহেতু উল্লেখ কৰিছিলে, এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিব নে নিদিয়ে। তেতিয়া এই সম্পূৰ্ণ বাজেটত এই অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিয়া এইখিনি প্ৰসংগ উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু যিহেতু এইখিনি অংগনবাদী কৰ্মী সহায়িকাসকলক দিয়া কথা প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী মহোদয়, তো আগন্তুক সময়ত নিশ্চয় এই বিষয়টো উত্থাপন হ'ব। আৰু এই অংগনবাদী কৰ্মী সহায়িকাসকলে এই বিষয়টো অৰ্থাৎ তেওঁলোকৰ যি এককালীনটো তেওঁলোকে সেইখিনি পাবলগীয়া আৰু তেওঁলোকে সেইটো পাব লাগে। কাৰণ কেলৈ আজি বছৰ ধৰি তেওঁলোকে কিমান কষ্টৰে তেওঁলোকৰ নিজৰ সেইখিনি কামসমূহ নিয়াৰিকৈ কৰি আহিছে, তাৰ বিনিময়ত তেওঁলোকৰ যিখিনি মাননি চালেই বহুত বেছি দুখ লগা। কাৰণ কেলৈ সেই বিষয়টো যদি আমি চাওঁ তেনেহ'লে এই এককালীন বিষয়টো গুৰুত্ব সহকাৰে লৈ এই বিষয়টোত কি কৰিব, বাজেট অধিৱেশনত এইখিনি উত্থাপন কৰাটো পূৰ্ণ সম্ভাৱনা আছে। তাৰ সমান্তৰালকৈ যদি চাওঁ, এতিয়া নতুনকৈ যিহেতু চৰকাৰে এটা ঘোষণা কৰিছিলে যে গুৰু দক্ষিণা আঁচনি নামেৰে গুৰু দক্ষিণা আঁচনি, যাৰ জৰিয়তে 2013ৰ পৰা যিসকল শিক্ষাগুৰু তেওঁলোকে এটকাও নোপোৱাকৈ অৱসৰ কৰিলে বা এই যে প্ৰক্ৰিয়াটো, তো প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো এইবাৰ আওতাত আহিব যিসমূহ বিদ্যালয়, তাৰ পৰা বঞ্চিত যিসকল হ'ব, তো এই বিষয়টো গুৰু দক্ষিণা এখন আঁচনিত এনেদৰে অন্তৰ্ভুক্ত কৰাৰ কথা কৈছিলে। আৰু এতিয়া বহুতো শিক্ষাগুৰুৱে ভাবি আছিলে কি হ'ব কি নহ'ব, বা এইবাৰ যি তেওঁলোকৰ গুৰু দক্ষিণাত তেওঁলোকক এইবাৰ সাঙুৰি ল'ব নে নলয়, নিশ্চয় লোৱাৰ সম্ভাৱনা আছে। আৰু এতিয়া যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে এইবাৰ শিক্ষা বিভাগত বহুতখিনি তেনেদৰে আমি কাম কৰাৰ কথা সেইখিনি সংকল্প লৈছোঁ। আৰু ঠিক তেনেদৰে আমি যদি চাওঁ নিযুক্তি প্ৰসংগও যদি সেইখিনি কথা কওঁ, তেনেহ'লে 2 লাখ চাকৰিৰ ভিতৰত প্ৰায় 50% এই যি শিক্ষা বিভাগত হোৱা কথা আছে। তেতিয়া গুৰু দক্ষিণা আঁচনিখন নিশ্চয় ৰূপায়ণ হ'ব। আৰু যি এতিয়ালৈকে কোনো ধৰণৰ নিৰ্ধাৰণ কৰা হোৱা নাই যে কিমানকৈ তেওঁলোকক সেইখিনি দিয়া হ'ব এককালীন সাহাৰ্য, কিন্তু এইটো কথা কোৱা হৈছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছিলে যে আগন্তুক যি তেওঁলোকে আবেদন কৰিব, আবেদনৰ কৰাৰ ওপৰত ভিত্তি কৰি এই গুৰু দক্ষিণা আঁচনিখনৰ এককালীন দিয়া হ'ব আৰু নিশ্চয় এইখিনি বাজেটত উত্থাপন হ'ব। তাৰ সমান্তৰালকৈ মই যিসমূহ ভেঞ্চাৰ বিদ্যালয় PMS পৰ্টেলৰ যোগেদি তেওঁলোকে সেইখিনি প্ৰাদেশিকৰণ কৰাৰ বাবে তেওঁলোকে আবেদন কৰিলে, তো এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ এই আগন্তুক এই যি বিদ্যালয় প্ৰাদেশিকৰণ ক্ষেত্ৰতো এইখিনি আলোচনা হোৱা পূৰ্ণ সম্ভাৱনা আছে। বা এই যি বিষয়ক লৈ প্ৰাধিকৰণ কৰিলে কিমান কেনেদৰে ব্যয় হ'ব, কিমান দিব লাগিব, নিশ্চয় সেইখিনি শিক্ষা বিভাগৰ সেইখিনি ক্ষেত্ৰত তেওঁলোকে জনাইছে। তো এতিয়া প্ৰাধিকৰণ প্ৰক্ৰিয়াটো তেওঁলোকে সেইখিনি গুৰুত্ব সহকাৰে লৈ এইখিনি কাম কৰাৰ বহুত বেছি সম্ভাৱনা আছে আৰু কৰিব। তো আগন্তুক সময়ত অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীন গুৰু দক্ষিণা প্ৰাধিকৰণ, আৰু যদি ইয়াৰ সমান্তৰালকৈ চাওঁ তেনেহ'লে বহুতখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, তো এই বিষয়টো কাৰণ কেলৈ সেইখিনি 2 লাখকৈ প্ৰায় 10 লাখ যুৱক যুৱতী দিয়া প্ৰসংগৰ কথা কৈছিলে, তো নিশ্চয় আগন্তুক সময়ত ইয়াৰ ভাল খবৰ এটা ওলাব। তো নেক্সটটো খবৰ যদি চাওঁ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানী। তো এতিয়া ধাৰাসাৰ বৰষুণ হৈ থকাৰ ফলত এতিয়া ৰাজ্যৰ বিভিন্ন স্থানত সেইখিনি বানপানী হোৱা দেখা গৈছে আৰু বহুতো ক্ষয়ক্ষতি হোৱা দেখা গৈছে। আৰু এনেকুৱা টাইমত আপোনালোকে সময়ত বহুতো সাৱধানে থাকিব। কাৰণ কেলৈ এতিয়া যি ভূটানত হোৱা বৰষুণৰ নামনি অসমলৈও মাতিছে বিপদ। কাৰণ কেলৈ এইটো এনেকুৱা ধৰণৰ এটা সৃষ্টি কৰিব, গৰু ম'হ পশুধন, তো এইবিলাক হঠাতে আহি পিনি শেষ কৰি পেলাব। তো এইবাবে যিসমূহ অঞ্চলত এই বানপানী হয় বা আগতে হৈছে বহুত ক্ষয়ক্ষতি হৈছে, আৰু এই ক্ষেত্ৰত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে বা চৰকাৰে কৈছে যে পদক্ষেপ ল'ব লাগিব আমি, কিন্তু কথাটো হ'ল কি, এই যি এতিয়া বানপানীৰ ক্ষেত্ৰত হঠাতেতো তেনেদৰে এতিয়া ল'ব নোৱাৰে যিকোনো এটা হোৱা মাত্ৰক। তো এতিয়া কথাটো হ'ল কি, আপোনালোকে সাৱধান হ'ব লাগিব। আৰু এতিয়া আমি যদি চাওঁ তেনেহ'লে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানী, আৰু এতিয়া ভূটানত হোৱা বৰষুণে বিশেষকৈ নামনি অসমলৈ মাতিছে বিপদ, তো আপোনালোকে সাৱধানে থাকিব। নেক্সট খবৰ যদি চাওঁ, মহানগৰী ডেলিভাৰী বয়ৰ ৰূপত চোৰৰ গেং। এতিয়া কথাটো হ'ল কি, ডেলিভাৰী ৰূপত প্ৰথমতে সেইখিনি তেওঁলোকে কাম কৰিম বুলি ফ্লিপকাৰ্ট, আমাজন, মিন্ত্ৰা এইবিলাকত কাম কৰিম বুলি সেই যুৱকসকলে কি কৰে, তেওঁলোকে কাম কৰে। আৰু পাছত যিসমূহ বস্তু তেওঁলোকে গ্ৰাহকক দিব লাগে, তাৰ পৰা সেইখিনি কি নিজেই তেওঁলোকে কি কৰে, আকৌ বেলেগ ঠাইলৈ লৈ গৈ নিজে থকা ঠাইত সেইখিনি গোটাই বিক্ৰী কৰা সেইখিনি খবৰ পাই আহিছিলে। আৰু অৱশেষত এই যি ডেলিভাৰী বয় সেইখিনি কেইবাজনকো কৰায়ত্ব কৰা দেখা গৈছে আৰক্ষীয়ে।
নেক্সট খবৰ যদি চাওঁ প্ৰধানমন্ত্ৰী মন কী বাতত স্থান পালে অসমৰ হাৰগিলা চৰাই তো এতিয়া হাৰগিলা চৰাইৰ বিষয়ে এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি নেকি মন কী বাতত এই হাৰগিলা চৰাই এইখিনি স্থান পালে বা সেইখিনি তেওঁ হাৰগিলা চৰাইৰ বিষয়েও এইখিনি মন কী বাতত কোৱা দেখা গ'ল নেক্সট খবৰ যদি চাওঁ ৰাজ্যৰ 11খন জিলাত বিশেষ অনুষ্ঠিত হৈছে বিশেষ টেট LPUP বিশেষ টেট তো এতিয়া আপোনালোকে গম পাইছে মই আগৰটো ভিডিঅ'টো কৈছোঁ আৰু এতিয়া ৰাজ্যৰ 11খন জিলাত প্ৰায় অনুষ্ঠিত হৈ গ'ল বিশেষ টেট LPUP বিশেষ টেট তেতিয়া চৰকাৰী ঘৰ এতিয়া বহুতে সুধি আছে চৰকাৰী ঘৰ ক্ষেত্ৰত কি হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছিলে চৰকাৰী ঘৰ দিব চৰকাৰী ঘৰ পাম আমি কি হ'ব কি নহ'ব এতিয়া আপোনালোকক এইটো জনাবলৈ বিচাৰিছোঁ যে চৰকাৰী ঘৰ ক্ষেত্ৰত এতিয়া ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যিসকলৰ জিঅ'টেক কৰিলে জিঅ'টেক কৰাৰ পাছত আকৌ সেইখিনি তেওঁলোকৰ লিষ্টত নাম আহিলে আগন্তুক সময়ত তেওঁলোকে অতি সোনকালে চৰকাৰী ঘৰ এতিয়া পাবলৈ গৈ আছে তো এতিয়া 29 জুনৰ ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাববিলাক পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱা হ'লে